বাই বাই হোটেল না এতিয়া আমি চেক আউট কৰিলো মানে তো আমাৰ যেহেতু মৰ্নিং ফ্লাইট আছে আমি ওলাই দিম কিন্তু বহুত ভাল লাগিলে এখন হোটেলত আৰু কেতিয়াবা কলকাতা আহিলে থাকিব লাগিব মুনু আহা বেটা তো এয়া আমাৰ ঘৰৰ গিটা এফালে মুনু কেনেকুৱা লাগিলে মুনু ইয়াতে আলাইছে ন ইয়া তো চলো চলো লিফ্টটো হেৰি কৰা হোটেলৰ এই পৰ্চনখিনি মানে যেটো ইন্টেৰিয়ৰ ইমান ভাল লাগিলে নহয় তো এতিয়া আমি হোটেল ৱেষ্টিন বাই বাই কৰিম আৰু হেতু যেটো এটা খোৱা হেৰি আছে তো হেতু আছে 10th ফ্লোৰ কিন্তু লাগে একদম গ্ৰাউণ্ডত আছে নেকি তো খুব ধুনিয়া মানে ইন্টেৰিয়ৰ বহুতে বেছি ধুনিয়া লাগিছে এৰিছেনে মৰ্নিং ব্ৰেকফাষ্ট ষ্টাৰ্ট হোৱাই নাই তো আমি আহিয়ে গলো তো আমাৰ ব্ৰেকফাষ্ট নহল আৰু Durga Ma. Bohilola. Bohilolo. Kau jabai dia. Dia kami jam Andaman. Andaman go to. Kami Andaman le go solution. Hai kau dia benda. तो এতিয়া আমি আন্দামান ৰাতিপুৱা ya 8:30 আছে আমাৰ ফ্লাইট তো এখানে 6টা বাজিলে তো আমি এতিয়া যাম আৰু তো আজি গৈ আপোনালোক আন্দামানত লগ পাই দেখিম চাই থাকিব আপোনালোকে ভিডিওটো শেষলৈকে Welcome to Aneta blog. So আজি blog হৈ গল কলকাতা to Andaman. তো চাই থাকিব আপোনালোকে এটা যে সুভাষ চন্দ্ৰ বসু তো এয়াৰপোৰ্ট কলকাতা আমি হুমাই গলোহি টিকেট পাই গল আন্দামান যাব কাৰণে তো হৈ গল আমাৰ আন্দামানৰ টিকেট হৰবাবু কোনটো না হৰবাবু নোযোৱা আৰু এনেকে দেখুৱা নাই কেনেকুৱা দেখাম নো ও এনেকে দেখাই দিব লাগে চলা চলা বেটা হ'ব দিয়া এতিয়া আমাৰ হৈ গল সিকিউৰিটি চেক তো আমাৰ গোটেইখিনি হৈ গল আৰু boarding hall security check hall এতিয়া আমি অকমান সময় ওয়েটিং কৰাৰ পিছত আমি মানে ফ্লাইটত উৰিম আৰু মান ধুনিয়া লাগিছে এইখিনি আমাৰ এটা হ্যান্ডবেগ মানে এনেকা হদে খোৱা টাইপে থাকে বেটা হতৰ এইবিলাক চিপছৰ পেকেট বিস্কুট ঠিকছে লৈ আহিছে আৰু এইবিলাক কিমান কি লৈ আহিছে দেখা এই বা হট নুডলছ এতিয়া খাব আৰু সৰু বাবু বহি একদম খালি ফোন চাই থাকে না মুনু ফোনটো চাই থাকা বেটা অকল এই খাবা নাই বিস্কুট খোৱা বেটা ইফালে আমি এতিয়া বহিছো আৰু অকমান পিছতহে আমাৰ ইয়া গেট নাম্বাৰ 20 বিস্কুট খাই Salo, Munu salo. Mohi lolo planat kile enakwa tuponi dhoriছে নহয় কৰবব tupon হৈছে নাই নকা tupon হৈছে এটা খুয়ে যাম আৰু একো আকাশ চাপানে নুছে আৰু নাচাও ন এটা tupon হৈছে মানে ৰাতিপুৱা 4:30 5টাতে উঠিলো নহয় একদম চকু টানি আছে মানে খুয়ে যাম অলপ ভালকে 1 ঘন্টা মানে 2.5 ঘন্টা লাগিব অলপ 2.5 ঘন্টা অলপ বেছি তো 1.5 ঘন্টা তো পুৰা শুয়ে যাম আৰু
এতিয়া আমি পোৰ্ট ব্লেয়াৰ এয়াৰপোৰ্ট এৰিম আৰু এয়াৰপোৰ্টৰ ভিতৰত ভিডিঅ' আৰু ফটোগ্ৰাফী এলাউ নাই চ' কৰা নাই তো এতিয়া এনেকৈ যেতিয়া গাড়ীত মানে হোটেলৰ পৰা গাড়ী আহিছে তো হোটেলৰ গাড়ীত গৈ হোটেল পাওঁগৈ তো ভাল লাগিছে কিন্তু আহি একদম মানে ফ্লাইটখন মানে সাগৰৰ ওপৰে ওপৰে আহিলে যিমান দূৰ আহিলে মানে ভাল লাগিছে আৰু চাই পিনে যি কি নহওক একদম ফাৰ্ষ্ট টাইম ভিজিট কৰি আছোঁ আন্দামান তো আন্দামানৰ বিষয়ে বিশেষ তেনেকৈ মানে নাজানো বস্তুবোৰ চালেহে গম পাব কেনেকুৱা কি তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম তো আপোনালোকেও চাব ভিডিঅ'বিলাক তো আজি ভিডিঅ'টো কণ্টিনিউ কৰি দিব চাই থাকিব আৰু আমুল ভাবিছোঁ নাৰিকল গছ মন চোৱা বেটা কি মজা আমি এতিয়া গোটেই কেনেকুৱা লাগিছে বাৰু মজা মজা সাগৰ দেখি পালা অকণমান ন একদম সাগৰৰ নীলা নীলা পানী ন মুনো তো আমাৰ হোটেলো সাগৰৰ পাৰতে এতিয়া আমি গৈ আছোঁ আৰু ইমান ধুনীয়া সেউজীয়া নহয় নেচাৰ মানে একদম গ্ৰীনাৰী পুৰা বিৰাট ধুনীয়া আৰু ৰাস্তাও ভাল মানে অকণমান অকণমান গোৱা ভাইবছটো আহি আছে যেতিয়া গোৱাত গৈছিলোঁ গোৱাৰ মানে এনেকৈ অলপ লুকটো পায় চ' একদম মানে যিহেতুকে মই ফুৰোঁ তো গোৱাও এনেকৈ চাইছোঁ আগতে ব্লগ বনোৱা নাছিলোঁ বা ইউটিউব চেনেল খোলা হোৱা নাছিলে কিন্তু মই গোৱা ভালকৈ দুবাৰ চাইছোঁ মানে চ' মানে একদম ভাল লাগি গ'ল আৰু সাগৰ বুলি ক'লে বহুত ভাল লাগে অলপ দিন আগত থাইলেণ্ড গৈছোঁ থাইলেণ্ডতো বহুত এনজয় কৰিছিলোঁ তেতিয়া ভাইটিহঁতক লৈ গৈছিলোঁ এবাৰ মুনুক লৈ আহিছোঁ মুনুৱে সাগৰ চাব মুনুৱে সাগৰ দেখা নাই চ' মুনুক আৰু বেটাহঁতকো লৈ আহিলোঁ তেনেকৈ বেটাহঁতে বাৰু আগতে চাইছে কিন্তু ৰিচেণ্ট যিহেতু বৰ্ড এক্সাম দিছে আৰু 11-12ৰ পিছত সি ওলাব নোৱাৰিব সেইকাৰণে বোলে এই 2 বছৰ সি যিহেতু নোলাব এইটো বছৰ তাক অলপ ঘূৰাও চ' তেনেকৈ ৱাও কি ধুনীয়া লাগিছে চৰি কমপ্লিমেণ্টাৰী জুচ দি দিলে মাৰি দিয়া আমি থাকিম সেকেন্ড ফ্লোৰ তো এয়া কি মনো আজিৰ ৰুম ন তো এয়া আমি আজি গোটেইকেইটা একেলগে থাকিম আমি 5টা তো এইটো হৈ গ'ল আজি আন্দামানৰ ফাৰ্ষ্ট ডে আন্দামানৰ হোটেল ৰুম তো ফাৰ্ষ্ট ডে ছেকেণ্ড ডে আমি আন্দামানী এখন হোটেলতে থাকিম আৰু ভালে লাগিছে বেয়া নহয় ধুনীয়াকৈ দেখিছে নহয় সোফা এটা দি থৈ দিছে আৰু এফালে আৰু এখন পৰ্দা খিৰিকী এইবিলাক আছে আৰু কিবা কিবি নাইচ ভালে লাগিছে বাথৰুমটো চাওঁ এবাৰ পৰ্দাখন খুলি চাওঁচোন কি ধুনীয়াকৈ এয়া সাগৰখন তো সাগৰ চাই থাকিব পাৰিম এইখিনিত বঢ়িয়া নাৰিকল গছ সাগৰ আকাশৰ নীলা পানীৰ নীলা গছৰ সেউজীয়াত মানে একদম ইমান ধুনীয়া লাগিছে দেখিব নহয় দোকান বজাৰ হৈ গ'ল ইয়াতে কিবা লাগিলে যাবও পাৰিম চাগে এনেকুৱা আৰু আমি খানা খাম এয়া তো কণী আলু মজাকৈ বইল মানে এইটো বনাইছোঁ আমি আৰু এইফালে মাছ ফ্ৰাই কিনি আনিছোঁ তো আজি এতিয়া এনেকৈ ভাতটো খাই দিম দুপৰীয়া মজা আৰু সৰু বাবু খানা কেনেকুৱা লাগিছে ঘৰত খোৱা নিচিনা লাগিছে নে একদম আমি এনে কিমান হোটেলত খাম ন হোটেলত খাই থাকিলে পেটটো অকণমান কিবা নিচিনা হয় বেটাহঁতৰ সেইকাৰণে ৰুমত মানে বনাই খোৱা নিচিনা হয় আৰু আমি তো এতিয়া একদম মজা খানা খাই এতিয়া ইভিনিঙত অলপ ওলাই যাম আমি কেইটা সাগৰৰ পাৰলৈ তো গাড়ী আহি গ'ল বহি লোৱা আকৌ ক'ত গৈ আছোঁ বেটা এতিয়া আমি অকণমান ইভিনিং আৰু মজাকৈ খানা বানা খাই ল'লোঁ আপোনালোকক দেখুৱালৈ একদম ঘৰৰ খানা নিচিনা মজা ঘৰৰ খানাই মানে আৰু নিজে বনোৱা যিহেতুকে খাই বৈ অকণমান শুইও ল'লোঁ শুই পিনে আকৌ মুখ হাত ধুই আকৌ এতিয়া ওলাই আহিছোঁ খালি ড্ৰেছ চেঞ্জ কৰা নাই কি আৰু ইমান চেঞ্জ কৰি থাকিম চ' ওলাই আহিলোঁ এতিয়া গৈ আছোঁ ছানছেট চাবৰ কাৰণে ছানছেট ভিউ চাম আপোনালোককো দেখুৱাম ময়ো চাম আপোনালোককো দেখুৱাম আপোনালোকে চাই থাকিব
পাহাৰ আছে এইবোৰ মানে ভিউ বহুত বেলেগ হয় দেই ইয়াৰ ইমান ডাঙৰ ডাঙৰ পাহাৰ এইবিলাক পানীটো শুকাই গ'ল পানী শুকুৱাই আকৌ অকণমান বাঢ়ে জংগল ছানছেট চাবলৈ আকৌ সাগৰৰ পৰা আকৌ জংগল জংগল ন মুনো পাই গৈছোঁ আৰু লাহে লাহে এতিয়া গাড়ী পাৰ্কিং হ'ব জংগলী নিম হৰিয়েতো পানী গা নোধোৱা নি বেদা আৰু মিঠা আছে হা মিঠা তো এফালে মেংগো তো মেংগো চাট লৈ লওঁ মেংগো তো ইয়ামি ইয়ামি মেংগো ইয়ামি ইয়ামি কোকোনাট চলো বহুত ৰ'দ দেই সৰু সৰু মাছ এইবিলাক টিকলিক টিকলিক ফল বোলো ভাজি খাম সাগৰৰ সেই ফ্ল'টো নাই জ্যোতি কেনেকুৱা মনুষ্য এইফালে আমি ছানছেট চাব আকৌ বেলেগ এটা বিচলৈ গুচি আহিলোঁ ওচৰৰে তো ইমান ধুনীয়া নহয় পৰিৱেশটো এনে বহুত ভাল লাগিছে আৰু মাছ আছে নাই সৰু বাবু গাটা বহুত এয়া টুৰিষ্ট দেখিছে নহয় বহুত টুৰিষ্ট জোঙা জোঙা কি হয় এইটো গছৰ শিপা ছানছেট চাব আহিলোঁ আৰু ইফালে ছানছেটো হ'ল আৰু ইয়াতে আমি অলপ এনেই সাগৰৰ শিলত এনেকৈ বহি আছোঁ গোটেইকেইটাই ন সৰু বাবু হ'লে অলপ মনটো বেয়া গা চা ধুব পোৱা নাই যে ন গা ধুব মন গৈছে নি কালি ধুবা দিয়া কাইলৈ ধুবা ন তো সেয়া আৰু এনেকৈ আহিলোঁ ভালে লাগিছে সাগৰৰ পাৰত ঠাণ্ডা ঠাণ্ডা বতাহ এতিয়া ৰিচান বেটা কেনেকুৱা লাগিছে ভাল আজি গা ধোৱা নহ'ল কালি গা ধোৱা হ'ব बोला 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 हाँ मान पिएंगे हम तो मान पिएंगे अंग्रेज की भी पानी बोला ओ और पानी बाही बोल Lola, বজাৰ ইফালে আছে ইটো চিপছ হয় ইটো চিপছ ইফালে ইটো চিপছ ইফালে ইটো চুপ ইফালে তিনটা চুপ আছে টোটেল ইফালে এটা চুপ আছে ইফালে নুডলছ স্পাইসি নুডলছ ইফালে স্পাইসি নুডলছ কাপ স্পাইসি নুডলছ কিবা হয় আৰু ইফালে বিস্কিট আছে এটা আমি খাম তুমি এটা কোনটো তোমাৰ কাৰণে লৈছা খাবলৈ ইটো হয় ইটো দাদাক দিবি তিনটা দাদাৰ হয়
তাৰপিছত তোমাৰ এতিয়া আন্দামান কেনেকুৱা লাগি আছে? গা ধুব নাপালে বেয়া লাগে ন? সৰু বাবুৰ কাৰণে পাপাই গা ধোৱা হোটেল লয় ন সৰু বাবু? আমি যাম আৰু বাবেদা মজা আৰু ন সৰু বাবু? सही है जिंदगी को सही तौर पे जीने वाला चाहिए जिंदगी के प्यार में এতিয়া আকৌ অৰ্ডাৰ লৈ পাপৰ ফ্ৰাই তাৰপিছত পকোৰাটো বহুত বেছি টেষ্টি হৈছিলে চিকেন পকোৰাও দিলোঁ আকৌ অৰ্ডাৰ আৰু চিকেন মানে ড্ৰামছ অফ হেভেন এটা অৰ্ডাৰ দিছোঁ তো এতিয়া মজাকৈ খাব লাগিব সৰু বাবু আহা দে তেতিয়াহ'লে আজিৰ দিনটো একদম কলিকতাৰ পৰা আন্দামান তো মৰ্ণিং একদম ৰাতিপুৱা মানে 5:30টাৰ পৰাই 5:30 ভিতৰতে উঠি একদম ওলাই মেলি সেয়া এয়াৰপৰ্ট আহিলোঁ আহি তেনেকৈ আৰু আপোনালোকক আজি দেখুৱালৈ ভিডিঅ'ত আমাৰ কি হ'ল কি কৰিলোঁ ক'ত গ'লোঁ ক'ত ফুৰিলোঁ বহুত ভাল লাগিছে ভালে লাগিছে অনুভৱ এক্সপিৰিয়েঞ্চটো ভাল ফাৰ্ষ্ট ডে আৰু মানে নেক্সট আৰু আমাৰ ট্ৰিপবিলাক হৈ থাকিব তো অলপ গাইড কৰিব লাগিব মানে গাইড ল'ব লাগিব আৰু তেনেকৈ আমি যিহেতু ভালকৈ নাজানো চ' ইয়াতে হোটেলত কথা পাতিছোঁ তো তেনেকৈ গাইড লৈ আমি ধুনীয়াকৈ আমাৰ ট্ৰিপটো কণ্টিনিউ কৰি যাম আপোনালোকেও আশা কৰোঁ চাব ভিডিঅ'বিলাক তো যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহ'লে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব এয়া মুখ হাত ধুলোঁ মুখ হাত ধুই অকণমান সেয়া কিবাকিবি অকণমান ক্ৰীম অকণমান লগাই ল'লোঁ আৰু এতিয়া শুই যাম তো ড্ৰেছ চেঞ্জ কৰোঁ আৰু তেতিয়াহ'লে বাই ফ্ৰেণ্ডছ আকৌ লগ পাম আন্দামানৰ আন এটা ভিডিঅ' আন্দামান ট্ৰিপ এইকেইদিন আন্দামানৰ ট্ৰিপ চাই থাকিব আপোনালোকে তো চাব আৰু তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল